আৰু আপুনি চলচ্চিত্ৰৰ ওপৰত যিখিনি আপোনাৰ লিখা আপোনাৰ আলোচনা আমি দেখিছোঁ আপুনি খুব স্পষ্টভাৱে লিখে আপোনাৰ ধাৰণাবিলাক আনকি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কোলাহল চিনেমাখন আপুনি আপোনাৰ ধৰণে আপুনি মানে ক্ৰিটিচাইজ কৰিছিলে যিখন চিনেমা ধৰি লওক বহুত মানুহে ভাল পাইছিলে বা সাধাৰণ মানুহৰ কাৰণে এইখন এখন অতি উচ্চমানৰ চিনেমা গতিকে সেই ক্ষেত্ৰত এজন তেনেকুৱা আলোচক হিচাপে বা সেইখিনি তেখেতসকলে কেনেদৰে গ্ৰহণ কৰে আপোনাৰ সমালোচনাটো না মইতো লিখিছোঁ মোৰ নতুন কিতাপখনতো লিখিছোঁ সমালোচক আৰু স্ৰষ্টাৰ হেৰি তেওঁলোকৰ সম্পৰ্ক কুকুৰ মেকুৰীৰ দৰে এইটো মই কোৱা নাই ট্ৰুফই কৈ গৈছে মানে তেওঁ কৈছে ট্ৰুফই কৈছে যে প্ৰথমে সেই চলচ্চিত্ৰকাৰজনে সমালোচকজনক যথেষ্ট গুৰুত্ব দিয়ে কাৰণ তেওঁৰ ছবিৰ বিষয়ে লিখিব লাগিব কিন্তু যেতিয়া তেওঁ প্ৰতিষ্ঠা লাভ কৰে তেওঁ যেতিয়া চলচ্চিত্ৰকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে তেওঁ সমালোচকজন নাই বুলি ধৰি লয় তেওঁৰ এক্সিষ্টেঞ্চটোৱেই তেওঁ নাইকিয়া কৰি দিব খোজে আৰু এইবোৰ উদাহৰণ ধেৰ আছে যেনে সত্যজিৎ ৰায়ে সমালোচক আনকি চিদানন্দ দাসগুৰু তেওঁৰ বন্ধু তেওঁৰে সমালোচনা তেওঁ অগ্ৰাহ্য কৰিছে আৰু বাৰ্গমেনৰতো আছেই ৰেষ্টুৰেণ্টত তেওঁ সমালোচক চৰ লগাই দিছে গতিকে এইবোৰ উদাহৰণ আছে সমালোচক স্ৰষ্টাই গ্ৰহণ কৰিবলৈ অলপ টান পায় কিন্তু গ্ৰহণ কৰিব পাৰিলে তেওঁৰ কামত আহে তেওঁ সমালোচকজনৰ এনেকুৱা উদ্দেশ্য নাথাকে যে তেওঁক মই ধ্বংস কৰি দিম কিন্তু মই তুমি যিহেতু ভৱেন শইকীয়া ছাৰৰ কথা উলিয়াইছা মই ব্যক্তিগতভাৱে এইটো কথাই এই বিষয়টো ক'ব খোজোঁ ছাৰ মোৰ গুৰুকল্প মই যথেষ্ট শ্ৰদ্ধা কৰোঁ যেতিয়া তেওঁ সন্ধ্যাৰাগ মোৰ খুব আশা আছিলে সন্ধ্যাৰাগ খুব সন্ধ্যাৰাগ যেতিয়া ওলালে তেতিয়া অসম্ভৱ প্ৰশংসা ওলাল কাগজত তো মই ছবিখন চাই দেখিলোঁ যে তাত গণ্ডগোল কিছু আছে এই গণ্ডগোলবোৰ যদি কোনেও উল্লেখ কৰি নিদিয়ে ছাৰে ভাবিব যে এইখনেই ভাল চিনেমা হৈছে আৰু মানুহেও গ্ৰহণ কৰিব সেইকাৰণে সেইবুলি মই তেতিয়া তাৰ গণ্ডগোলখিনি দেখুৱালোঁ যে এইখন চলচ্চিত্ৰৰ যিটো ভাষা সেই ভাষাটো ব্যৱহাৰ হোৱা নাই তেখেতে গল্পটোক ফটোগ্ৰাফত তুলি দিছে কিন্তু চলচ্চিত্ৰৰ এটা নিৰ্দিষ্ট ভাষা আছে সেই ভাষাটো ইয়াত ব্যৱহাৰ হোৱা নাই ছাৰে এইটো মোৰ সমালোচনাটো নিশ্চয় পঢ়িছিলে কাৰণ তেওঁ অনিৰ্বাণ ৰিলিজ হোৱাৰ আগে তেওঁ এটা প্ৰেছ ইণ্টাৰভিউ দিওঁতে কৈছে অনিৰ্বাণ দ্বিতীয় ছবিখন তেখেতৰ অনিৰ্বাণ ওলোৱাৰ আগে আগে তেওঁ এটা প্ৰেছত তেখেতে প্ৰেছ বাৰ্তাত এটা তেখেতে কৈছে যে এইখন ছবি ওলোৱাৰ পিছত মই বুজি পাম যে মই চলচ্চিত্ৰৰ ভাষা আৰু ব্যাকৰণ আয়ত্ত কৰিব পাৰিছোঁ নে নাই সেইটো মোৰেই ভাষা আছিলে মই লিখিছিলোঁ যে তেখেতে চলচ্চিত্ৰৰ ভাষা আৰু ব্যাকৰণ আয়ত্ত কৰিব পৰা নাই গতিকে বুজা যায় যে তেখেতে মোৰ লেখাটো পঢ়িছে আৰু সেই সম্পৰ্কে তেখেত সজাগ হৈছে আৰু পিছত অনিৰ্বাণখনত তেখেতে যথেষ্ট সেই ধৰণৰ কাম কৰিছে তেওঁ খুব দীঘল ডায়লগ সংলাপ ইত্যাদি বাদ দিছে এইবোৰ কিন্তু তুমি কোলাহলৰ যিটো কথা উল্লেখ কৰিলা ইটছ এ গুড ফিল্ম এইখন এখন ভাল ছবি মই খালি আপত্তি কৰিলোঁ যে গল্পটোত যি মানে করুণ এটা খুব ট্ৰেজিক মৰ্মান্তিক বাস্তৱ সত্য আছিলে সেইটো তেখেতে চলচ্চিত্ৰগতভাৱে উলিয়াব নোৱাৰিলে এই কথাটো মই কৈছিলোঁ এইটো সহজ কথা নহয় যেনে মই এইটো উদাহৰণ প্ৰায়ে দিওঁ যে চাৰুলতা নষ্টনীৰ এটা অসম্ভৱ ধৰণে ট্ৰেজিক গল্প এটা ক্লাছিক ট্ৰেজেডি এইটো এটা সেইটো চলচ্চিত্ৰত উঠোৱাটো সম্ভৱ নহয় কিন্তু সত্যজিৎ ৰায়ে চলচ্চিত্ৰত যিটো চটৰে সেই শেষৰ ট্ৰেজিক মোমেণ্টটো ক্ৰিয়েট কৰিছে তাতকৈ বেলেগে আৰু কৰিবলৈ উপায় নাই
শান্ত মন দুখন হাত এনেকৈ আহি ফ্ৰিজ হৈ পেলাই ৰৈ গ'ল তাতকৈ বেলেগে আৰু কৰিব নোৱাৰে গল্পটোত আছিলে যে গিৰিয়েক ঘৈণীয়েক দুয়ো মানে গিৰিয়েকেও বুজিছে যে ঘৈণীয়েকে অন্যৰ প্ৰেমত পৰিছিল আৰু ঘৈণীয়েকেও বুজিছে যে গিৰিয়েকে মোৰ এইটো গম পাইছে সেই অৱস্থাত দুয়ো উপনীত হৈছে আৰু ঘৈণীয়েকৰ প্ৰেমিকজন গুচি গৈছে সেই সময়ত তেতিয়া ঘৈণীয়েকে এটা তেওঁলোকে সমিল মিললৈ বা আণ্ডাৰষ্টেণ্ডিঙলৈ আহিব লাগিব ঘৈণীয়েকে ক'লে যে তুমি বহুত দিনৰ পৰা দক্ষিণলৈ ফুৰিবলৈ যাম বুলি কৈ আছিলা নহয় বোলে যাওঁ গিৰিয়েকে ক'লে না থাক বাছ সেইখিনিতে গল্পটো শেষ এই মৰ্মান্তিক আঘাতটো দুইজনে বুজিছে বাস্তৱ সত্যটো কি তাৰপিছতো দুইজন ওচৰ চাপিব খুজিছে কিন্তু একেবাৰে ওচৰ চপাটো সম্ভৱ নহ'ব না থাক বুলি কৈছে তেওঁ কৈছে যে বোলা ফুৰিবলৈ যাওঁ তেওঁ কৈছে না থাক এইটো আহিব মিলিব খুজিছে কিন্তু মিলাটো সম্ভৱ নহ'বও এই কৰুণ সত্যটো যেতিয়া তুমি আমি গল্পটো পঢ়োঁ চকু পানী ওলাই যায় ছবিখনত সেই দৃশ্যটো থৈ চকু পানী নোলাবও পাৰে বাট ডেট ইজ দি ফিল্মিক লেংগুৱেজ চলচ্চিত্ৰ ভাষা সেইটোৱেই আমি সেইটোৱেই গ্ৰহণ কৰিব লাগিব জাষ্ট ষ্টৰি টেলিং ইন এ লিটাৰেৰী ফৰ্ম হ'ব লাগে ইট মাষ্ট বি ইন দি ফিল্মিক ফৰ্ম তুমি কাহিনীটো ক'বা there will always be a story কিন্তু it must be in its own language চলচ্চিত্ৰ ভাষাৰে ক'ব লাগে অসমৰ যিটো এতিয়া নতুন হেৰিটা আহিছে এইটো ধৰক ছাৰ অলপ নিউ ৱেভৰ লগত মিলাব পৰা যাব নে নহ'ব চৰিত্ৰ কেৰেক্টাৰিষ্টিকবিলাক বৈশিষ্ট্যসমূহ অকণমান হ'লেও দেখা মেলা ডেফটোৰ ফালৰ পৰা নহয় যেনে যেতিয়া ফ্ৰেঞ্চ নিউ ৱেভ যেতিয়া হৈছিল তেওঁলোকে অকল ফৰ্মৰ বিপ্লৱেই কৰা নাছিলে তেওঁলোকে বিষয়বস্তুগত আৰু অলপ নতুন ধৰণৰ চিন্তা আনিছিলে আমি চিন্তাৰ দিশৰ পৰা নতুনত্ব কিবা আনিব পাৰিছোঁ নাই এইটো কথাও চাব লাগিব ইয়াত বা অলপ ধৰি লোৱা সামাজিক বাস্তৱতা বা ৰাজনৈতিক দিশ এইবোৰ তেওঁলোকৰ চিন্তাত আহিছিল আমাৰ তেনেকৈ সেই ধৰণে এটা সামগ্ৰিকভাৱে জাগৰণ হৈছে শৈলীগতভাৱে হৈছে কিন্তু সামগ্ৰিকভাৱে আমাৰ সেই ধৰণৰ নতুন চিন্তা বা নতুন জাগৰণ এটা আমাৰ নতুন চলচ্চিত্ৰ সকাৰসকলৰ মাজত হৈছে নে নাই এইটো অকণমান সময় লাগিব পৰীক্ষা কৰিবলৈ আৰু এইবিলাক অসমীয়া চলচ্চিত্ৰৰ সমৃদ্ধিৰ কাৰণেতো সমালোচনা বহুত ধৰণে জৰুৰী নহয় জানো ছাৰ বহুত ধৰণে জৰুৰী অতি জৰুৰী যিটো আমাৰ এতিয়া নাই বুলি ক'ব পাৰোঁ কাৰণ এই নতুন তুমি যিটো তেওঁলোকৰ ছবিৰ ওপৰত তুমি লিখিছা এইটো খুব দৰকাৰী কাৰণ এই নতুন চাম চলচ্চিত্ৰ পৰিচালক তেওঁলোকে যদি গম নাপায় সেই এৱাৰনেছটো যদি নাহে তেওঁলোকৰ সৃষ্টিবোৰ যে কোনোবাই গুৰুত্ব সহকাৰে লৈছে এই ভাৱটোতো যদি তেওঁলোকৰ নাহে ছবি কৰিছে আৰু চাইছে পইচা কেইটামান পাইছে যদি পাইছে এই ধৰণৰ যদি কাৰবাৰ এটা হয় তেওঁলোকৰ কি উৎসাহ থাকিব গতিকে তেওঁলোকক উৎসাহ দিবৰ কাৰণেও চলচ্চিত্ৰ সমাজৰ অত্যন্ত দৰকাৰ কিন্তু উৎসাহ দিয়াৰ লগতে তেওঁলোকৰ ত্ৰুটিসমূহ দেখুৱাই যাব লাগিব মই সেইকাৰণে ৰীমাৰ ছবিখন অসম্ভৱ ধৰণে প্ৰশংসা কৰা হৈছে ডক্টৰ গোহাঁয়ে অসাধাৰণ ছবি বুলি কৈছে মই সেইটোত আপত্তি কৰিছোঁ নহয় গতিকে ৰীমাৰ ছবিখন প্ৰশংসা কৰাৰ লগতে ক'ত তেওঁৰ গণ্ডগোলবোৰ আছে এইবোৰ আমি দেখুৱাব লাগিব অস্কাৰলৈ যোৱাটোৱেই ছবিখনৰ হেৰি নহয় কেতিয়াও অস্কাৰৰ গুৰুত্ব আছে মই নাই বুলি নকওঁ সত্যজিৎ ৰায়েও অস্কাৰ পাইহে সন্তুষ্ট হৈছিলে যদিও তেওঁ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড তেওঁ ফ্ৰান্সৰ আটাইতকৈ ডাঙৰ সন্মানটো পাইছে লেজিঅন ডে অনাৰ ফ্ৰেঞ্চ প্ৰেচিডেণ্টে নিজে আহি তেওঁক
কলিকতাত দি গৈছে ইমান ডাঙৰ সন্মান কিন্তু তেওঁ অস্কাৰ পাই আটাইতকৈ বেছি সুখী হৈছে গতিকে তাৰ এটা গুৰুত্ব আছে সেইটো ঠিক কিন্তু আমাৰ কাৰণে দৰকাৰী হ'ল ছবিখন কেনেকুৱা অস্কাৰ পাইছে নাই সেইটো নহয় ছবিখনে আমাৰ জাতীয় জীৱনক আমাৰ সমস্যাসমূহক আমাৰ জাতিটোৰ বৈশিষ্ট্য আমাৰ সমস্যাসমূহক বা আমাৰ জাতিগত যিবোৰ চিন্তা সেইবোৰক প্ৰকাশ কৰিব পাৰিছে হেৰি ফিনলেণ্ডৰ এজন ডাইৰেক্টৰজন আছে যে কৰিশ্মাকি তেওঁৰ তাৰমানে কথা এটা আছে তেওঁৰ তাৰমানে কথা কৈছিলে যে মই এখন এটাৰ্নেল প্লেন এটা আছে এটাৰ্নেল প্লেন তাৰমানে মোৰ জীৱনৰ সপোন আৰু এখন এনেখন চিনেমা বনাব যিখন চীনৰ তাৰমানে তোমাৰ গাঁৱৰ মহিলালোকেও বুজি পাব উইদাউট ছাবটাইটেল তো ভাষাৰ বস্তুটো চিনেমাত কিমান প্ৰয়োজনীয় ভাষাটো মানে অসমীয়া চিনেমা বেংগলী চিনেমা এনেকুৱাটো মানে কিমান ভাষাৰ পৰা কাৰণ মই দুখনমান চিনেমা ধৰ ৰাছিয়াৰ চাইছোঁ দেই এখনমান চাইছোঁ যোৱা ফেষ্টিভেলত চাইছিলোঁ উইদাউট ছাবটাইটেল আৰু উইদাউট লেংগুৱেজ অলছ কিন্তু মানুহ মানে আধা ঘণ্টা বুজি পায় গতিকে মানে ইয়াৰ যিটো চিনেমাৰ যিটো গুণ ই মানে ঐতিহাসিকভাৱে বা জন্মগতভাৱে ই মানে আন্তৰ্জাতিক বা এতিয়া মানে ধৰক এডোখৰ জাতীয়বাদী বা এনেকুৱা ধৰণৰ ধৰি নোৱাৰি বেছিকৈ আমি যেতিয়া কৈছোঁ ফিল্ম হেজ ইটছ অ'ন লেংগুৱেজ তেতিয়া চলচ্চিত্ৰ তাৰ নিজৰ ভাষাৰেই প্ৰকাশ কৰিব পাৰিব লাগে মই এটা উদাহৰণ দিওঁ তোমাক গৌতম ঘোষে যেতিয়া প্ৰথম ছবি আৰম্ভ কৰে তেওঁ পৰিচয় পইচা পাতি পোৱা নাই তেওঁক মানে তেলেগু হেৰি ফিল্ম এখন কৰিবলৈ মাতিলে তেওঁ যে মইতো লেংগুৱেজ নাজানো আৰু হেৰি কি কৰিম তেওঁ বোলে আহকচোন বাৰু তেওঁ গ'ল গ'লে তেলেগু গাঁও মানে অন্ধ্ৰপ্ৰদেশৰ গাঁৱত সত্যজিৎ ৰায়ৰ ছবি চাই আছে মানুহে উইদাউট তেওঁলোকে বেংগলীও নাজানে ইংৰাজী উইদাউট ছাবটাইটেল কিন্তু মই আচৰিত দিলোঁ যে এইবোৰ ছবি বুজি পাইছে মানুহে তেওঁ কৰিলোঁ কিবা এখন তেলেগু ছবি তেতিয়া গতিকে তুমি যদি কৈছা যে ছাবটাইটেল লেংগুৱেজ দৰকাৰ হয় নহয় ডিপেণ্ডছ অন দি চলচ্চিত্ৰকাৰজনৰ ভাষাৰ ওপৰত কিমান দখল তেওঁ ছবিৰেই যদি মানুহক দৰ্শকক বুজাই লৈ যাব পাৰে ভাষাৰ দৰকাৰেই নাই আমি যে কওঁ যে আমুক ভাষাৰ চিনেমা তামুক চিনেমা এইটো মানে ড্ৰামাটিকেলি কিমান শুদ্ধ মুক্ত হ'ব পাৰিমনে কিন্তু ইট মেক্স ইজিয়াৰ মানে সহজ কৰে যে দৰ্শকৰ কাৰণে ছাবটাইটেলটো দিলে দৰ্শকৰ কাৰণে সহজ হয় কিন্তু মইতো ভাবোঁ যে যদি ভাল ছবি হয় তাৰ চলচ্চিত্ৰৰ ভাষা যদি দক্ষতাৰে ব্যৱহাৰ কৰিব পাৰে ছবি চাইছিলোঁ আমি ক'ব মানে মানুহে যে কয় মই যদি উদাহৰণ আছে মই বুজি পাইছোঁ আপোনালোকে চিনেমা হ'ব পাৰে কিন্তু মানুহে আগতে ধৰক মুভি কৈছিলে টকি কৈছিলে মানুহে অন্তত যে চিনেমা শিকিছে টকি এখন টকি মানে চাউণ্ড থিয়েটাৰ তুমি চিনেমা বা কথা কয়টো চিনেমা শব্দটো মানে যিটো আমাৰ মানসিকভাৱে যিটো এটা কানেকশ্যন লাগি থাকে যে চিনেমা বুলি ক'লে আমি লেংগুৱেজটো প্ৰধান ডমিনেশ্যনটোক লৈ লওঁ সেইটোৰ পৰা মানে সাধাৰণৰ বা যিখিনি কনচিয়াছ দৰ্শক তেওঁলোকো মানে কেনে চিনেমাখন মানে ভাষাটি মিলাই নক'বলৈ কেতিয়া শিকিব বা এইটো মানে জৰুৰী নেকি ছবিক যদি সেইধৰণে মানে চিনেমেটিক লেংগুৱেজেৰে ৰিচ কৰিব পাৰি চলচ্চিত্ৰগত ভাষাৰে যদি ছবিখন সমৃদ্ধ হয় তেতিয়া ভাষাটো তাত খুব এটা গুৰুত্ব নাথাকিব মই ভাবোঁ ক'বলৈ এৰিব যদি তেওঁ ছবিখনেই তেওঁ আকৃষ্ট কৰে বা ছবিখন ইমান চলচ্চিত্ৰগতভাৱে ইমান সমৃদ্ধ যে ভাষাটোকো ছাবচিডিয়াৰী ভাষাটোকো গুৰুত্বহীন তেতিয়াহ'লে ভাষাটোৰ ওপৰত মানুহৰ গুৰুত্বটো নাথাকিব চলচ্চিত্ৰখনকে ভাষাৰ পৰা মুক্তি পাব কিন্তু সেই ষ্টেজলৈ সেই পৰ্যায়লৈ তুমি চলচ্চিত্ৰৰ ভাষাটো সমৃদ্ধ কৰিব পাৰিব লাগিব সেইটো তাৰমানে এটা ইভলিউশ্যন প্ৰক্ৰিয়াৰ নিচিনা আৰু এটা কথা ছাৰ মই ইণ্টাৰনেশ্যনেল চিনেমা কিছুমান চাইছোঁ আন্তৰ্জাতিক চিনেমা আৰু চিনেমা যিবিলাক মানে ধৰক খুব মানে জনা বুজা ডাইৰেক্টৰ পৰিচালকসকল
পাৰ্জনেলে হওক বা বহুতখিনি আছে পাৰ্জনৰ কথাটো বেলেগ বা আজিকালি মানে ৰাজনীতিৰ ফালৰ পৰা ফালৰ পৰা কিন্তু পৰিণত ডাইৰেক্টৰ ধৰ চাউথ আফ্ৰিকাৰে বা ইউৰোপৰে বা তেওঁলোকে তাৰমানে সেই জাতীয় ধাৰণাটো পূৰা বাদ দিছে তাৰমানে তেওঁলোক চিনেমাবিলাকে এনেকুৱা ধৰণৰ মানে হৈ গৈছে যেন মানে পৃথিৱীমুখী ধাৰণা এটা ল'ব দিছে ধৰক ট্ৰেক্টৰ তেনেকৈ আহিছে হিন্দু সৰুৰ লগত ট্ৰেক্টৰ লগৰ সময়ত মানে একেলগে চিনেমা মানে বাই ডিফল্ট মানৱবাদী হ'বলৈ বাধ্য হৈছে মানৱতাবাদী যিখিনি পেট্ৰিয়টিজম পাওক অন্য কথা ধাৰণা কিছুমান মানে সিমান এটা তেওঁলোক হেৰি নকৰে তাৰমানে মানে কণ্ট্ৰল কৰিব নোৱাৰা নিচিনা হৈছে চিনেমাই মানে বাই ডিফল্ট তাৰমানে মানৱতাবাদী ল'বলৈ বাধ্য হৈ যায় গতিকে এখন পেট্ৰিয়টিক ধাৰণা চিনেমা এখন বা এই মানে কিমান দূৰ প্ৰযোজ্য মানে এইবিলাক হ'ব পাৰে জানো সেইটো মানুহৰ চিন্তাৰ সীমাটো মানে চিন্তাৰ বেগৰ গ'ল না সেইটো মানে মই যেনেকৈ ভাষাৰ ৰিভলিউশ্যনৰ কথা ক'লোঁ চিনেমাৰ ৰিভলিউশ্যনৰ কথাটো মই এনেকৈ কৈছোঁ যে চিনেমা এই বস্তুবিলাকো এৰি আহিব লৈছে নেকি যে এই দেশ কাল সীমাবিলাক তাৰমানে লাহে লাহে এৰিব লৈছে নহয় তুমি যদি তোমাৰ বিষয়বস্তু যদি সেই ধৰণৰ হয় চলচ্চিত্ৰৰ বিষয়বস্তু যদি খুব এটা মানৱতাবাদী বিষয়বস্তু তাত তেতিয়াহ'লে দেশ বা ভাষা বা ৰাষ্ট্ৰৰ সীমাটো তাত বন্ধ হৈ ছবিখনৰ বন্ধ হৈ নাথাকিব যদি এটা সম্পূৰ্ণ মানৱতাবাদী কাহিনী বা চলচ্চিত্ৰকাৰৰ দৃষ্টি যদি তেনেকৈ তেওঁৰ ভিজনটো যদি সেই ধৰণৰ হয় সম্পূৰ্ণৰূপে মানৱতাবাদী দৃষ্টিভংগী হয় তাত কাহিনীৰ বাবেই এখন দেশৰ কাহিনীৰ বাবেই সি দেশৰ সীমা বা ৰাষ্ট্ৰৰ সীমাৰ মাজত আবদ্ধ হৈ নাথাকিব চলচ্চিত্ৰই সেই ধৰণৰ যে দেশৰ প্ৰতি বা সীমিত পৰিসৰ বা সীমিত ৰাষ্ট্ৰৰ পৰিসৰ এইবোৰ ভাঙি এটা আন্তৰ্জাতিকতাবাদী চিন্তালৈ চলচ্চিত্ৰই লৈ যাব পাৰিব এটা সময়ত হয়তো ছাৰ সমালোচনাৰ কথাটো আৰু এটা কথা মানে এতিয়া ধৰি লওক ছ'চিয়েল মিডিয়াটো মানুহৰ খুব সহজ হৈ গৈছে মানুহে হওক ফেচবুক এনেকুৱা এইবিলাক ব্যৱহাৰ কৰে গতিকে আমি দেখিছোঁ এটা বস্তু মন কৰিছোঁ যে চিনেমাৰ ক্ষেত্ৰতো তাৰমানে অসমীয়া মানুহৰ যিটো আৱেগ চিনেমাৰ এখনৰ ক্ষেত্ৰতো মানে মানুহৰ যিটো ধাৰণা তেওঁলোকৰ যিটো মানে টেষ্ট বা যিটো হেৰি সেই বস্তুটো মানে দেখোঁ যে এটা ঢৌত ভাহি যায় নেকি মানুহৰ আৱেগটোৱে অকণমান ক্ষতি কৰিব পাৰে নেকি মানে যিটো এতিয়া এফালৰ পৰা ধৰি লওক এটা ভাল দিশলৈ আহি আছে কিন্তু আৱেগিক ঢৌত বুলি নহয় ধৰি লোৱা এখন ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে মই ৰীমা দাসৰ উদাহৰণটো দি গৈছোঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে কেইবাটাও পুৰস্কাৰ পালে অস্কাৰলৈকে গুচি গ'ল অসমীয়া মানুহতে খুব আৱেগিক হৈ গ'ল যে কিন্তু কেৱল পুৰস্কাৰ পোৱাৰ বাবেই যদি নাপালেহেঁতেন যদি ৰীমাৰ ছবিখন ভাল ছবি হৈও যদি কিবা কাৰণে পুৰস্কাৰটো নাপালেহেঁতেন নাপাবতো পাৰে ভাল ছবি বহুতেই নাই পোৱা বহুতে নাপায় যদি ভাল ছবি হৈ যদি পুৰস্কাৰ নাপালেহেঁতেন তেতিয়া অসমীয়া মানুহৰ সেই ধৰণৰ হেৰিটো থাকিলহেঁতেন নাথাকিলহেঁতেন গতিকে ছবি এখন পুৰস্কাৰ পাইছে অসমীয়া ছবি নিশ্চয় সকলোৰে এটা আনন্দ লাগিব কিন্তু আৱেগৰ ঢৌত গৈ ছবিখনৰ যদি প্ৰকৃত হেৰি সমালোচনা বা প্ৰকৃত তাৰ হেৰিটো কৰিব নোৱাৰে সেইটো শুদ্ধ নহ'ব ক্ষতি হ'ব সেইটো ক্ষতিকাৰক গতিকে এইটো এই ৰীমাৰ ছবিখনতে আমি দেখাব যে ছ'চিয়েল মিডিয়া বা হেৰিত এনেকুৱা ধৰণে প্ৰশংসা কৰিলে ভাল ছবি প্ৰশংসা কৰিছে ভালেই কথা কিন্তু সেইটো মাত্ৰাৰেই সেইটো মাপকাঠিৰেই চলচ্চিত্ৰ এখনক হেৰি কৰাটো সেই আৱেগিকভাৱে চলচ্চিত্ৰ এখনক হেৰি কৰাটো এইটো শুদ্ধ নহ'ব ছাৰ আপুনি এইখিনি আমাক সময় দিলে ব্যস্ততাৰ মাজত বহুত ধন্যবাদ আৰু শেহতীয়াকৈ আপোনাক এটা কথা
সোধোঁ যে সমালোচনাৰ ক্ষেত্ৰত অসমীয়া চলচ্চিত্ৰ উদ্যোগটো যেনেকৈ পিছ পৰি আছে, সমালোচনাৰ ক্ষেত্ৰখনো খুব দুখ লগাকৈ একো পিছ পৰি আছে বা হেৰি হোৱা নাই, গঢ়ি উঠা নাই। এটা পৰ্যায়ত যেতিয়া যেনেকৈ আমি আপোনালোকৰ নাম ল'ব পাৰোঁ, মনোজ বৰপূজাৰী ছাৰ তেখেত আছে, আপুনি আছে, কিন্তু আমি তাৰ পিছৰ জেনেৰেশ্যনটোৰ ফালে যদি চাওঁ, পিছৰ চামটো, তেতিয়া মানে অকণমান তেওঁলোকৰ যিখিনি তাৰ কাৰণে যিখিনি জ্ঞান লাগে, যিখিনি ষ্টাডি লাগে, প্ৰিপেৰেশ্যন লাগে, গতিকে এজন সমালোচক হ'বলৈ তেওঁ নিজক কেনেকৈ প্ৰস্তুত কৰিব লাগিব? এইটো কথা খুবেই দৰকাৰী। মই সেইকাৰণে চাওঁ যে আমাৰ খুব সীমিত সমালোচক। প্ৰথম কথা, অধ্যয়নৰ গুৰুত্ব। এই নতুন যিসকল চলচ্চিত্ৰ প্ৰেমী বা চলচ্চিত্ৰ ৰসিক ডেকা আহিছে, চলচ্চিত্ৰ সম্পৰ্কে আগ্ৰহী, চলচ্চিত্ৰ সমালোচনা কৰিব খোজে, প্ৰথমে অধ্যয়নৰ মই সীমাবদ্ধতা দেখা পাওঁ। মোৰ নিজৰে এটা সীমাবদ্ধতা আছে যে মই ছবি কম চাইছোঁ। যিমান ছবি মই চাব লাগিছিলে সিমান ছবি পঢ়া, মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে এইটো মই পৰা নাই। সেইটো এটা খুব দৰকাৰী কথা। ছবি চাব লাগিব প্ৰচুৰ পৰিমাণে, আৰু বিশেষকৈ যিবোৰ ছবি সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গৈছে, সেই কালহীন ছবি, সেইবোৰ ছবি চাব লাগিব। চাই কি কাৰণে সেইবোৰে সেই ধৰণৰ এটা কীৰ্তি লাভ কৰিলে, এইবোৰ পৰীক্ষা কৰিব লাগিব। সমসাময়িকভাৱে পঢ়িব লাগিব। যে মইতো এটা বস্তু দেখোঁ যে থিয়ৰিটিকেল দিশটো, চলচ্চিত্ৰৰ তত্ত্বগত দিশটো খুব কম পঢ়ে আমাৰ ল'ৰা ছোৱালীয়ে। হিষ্টৰী পঢ়ে, চলচ্চিত্ৰ ইতিহাস পঢ়িছে, মই দেখিছোঁ, সেইবোৰ জ্ঞান আছে। কিন্তু তত্ত্বগত দিশত চলচ্চিত্ৰ তাত্ত্বিকসকলৰ লেখা পঢ়া, বাজা বা আৰ্ণহাইম, এইবোৰ ক্ৰকাৰ, এইবোৰ থিয়ৰিটিকেল দিশটো যথেষ্ট পঢ়া শুনা কৰিব লাগিব, হিষ্টৰী পঢ়িব লাগিব, আৰু কালজয়ী ছবিসমূহৰ চাই তাৰ কি কি গুণৰ কাৰণে সেইবোৰে এনে সিদ্ধি লাভ কৰিলে, এইবোৰ চাব লাগিব। এই বস্তুটো তেওঁলোকৰ মাজত মই খুব এটা দেখা নাই। কিন্তু এইবোৰ নকৰিলে চলচ্চিত্ৰ সমালোচনা খুব অলপ উপৰুৱা ধৰণৰ। আৰু এইটো এতিয়াই আৰম্ভ কৰিব হৈছে। যিসকল চলচ্চিত্ৰ আগ্ৰহী ডেকা গাভৰু আছে, তেওঁলোকে এতিয়াৰ পৰাই সেই ধৰণে পঢ়া শুনা আৰু চলচ্চিত্ৰ চোৱা আৰু সমালোচনা কৰাৰ দৰকাৰ। এইটো যিটো ধাৰাবাহিকতা আহিছে, ইয়াৰ মানে ধাৰাবাহিকতা মানে যিটো নতুন চিনেমা বনোৱা আহিছে নহয়, তাৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ কাৰণেও মানে বহুত খুব দৰকাৰী, খুবেই নহ'লে মানে ই বেলেগ ফালে পথ ল'ব পাৰে। আৰু তেওঁলোক নিৰুৎসাহিত হ'ব। যিবোৰে কাম কৰিবলৈ আগবাঢ়িছে তেওঁলোকে উৎসাহ পাব, আৰু তেওঁলোকক উৎসাহটো আমি শুদ্ধ পথৰে দিব লাগিব, উপৰুৱা পথৰে দিলে নহ'ব, উপৰুৱা জ্ঞানেৰে দিলে নহ'ব। সেইটো দৰকাৰী।